2014 চনত বিজেপিয়ে গুৱাহাটী বাসিন্দাসকলক এটা প্ৰতিশ্ৰুতি দিছিল। আচলতে সেয়া প্ৰতিশ্ৰুতি নাছিল, তেওঁলোকে আমাক এটা ললিপপ দিছিল। তেওঁলোকে এটা ডাঙৰ ললিপপ দিছিল যে তেওঁলোকে গুৱাহাটীক স্মাৰ্ট চিটি বনাব। 2014 চনৰ পৰা আহি আমি 2024 চন পালোহি, কিন্তু আজিলৈকে গুৱাহাটী স্মাৰ্ট চিটি নহল। হয়, বিজেপিৰ দিনত কিন্তু গুৱাহাটী পুখুৰীলৈ নিশ্চয় পৰিণত হৈছে। এতিয়া এজাক বৰষুণ দিলে আমাৰ ৰাজপথত এককাল পানী উঠে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰে যে যিহেতু বতৰ বিজ্ঞানীয়ে কৈছে যে গুৱাহাটীত নেৰা নেপেৰা বৰষুণ আহিব পাৰে, সেইবাবে আপোনালোকে ঘৰতে থাকিব। তেওঁৰ কাৰণে এয়া ক'বলৈ সহজ, কাৰণ তেওঁৰ পুত্ৰৰ 18 বছৰ বয়সতে 18টা কোম্পানী আছিল আৰু তেওঁৰ পত্নীৰো বহুতকেইটা কোম্পানী আছে। সেইবাবে তেওঁলোকে ঘৰত বহি থাকিলেও একো প্ৰব্লেম নহয়। কিন্তু আমাৰ দৰে সাধাৰণ ৰাইজে ওলাই যাব লাগিবই, লাগিলে সেয়া বৰষুণ হওক বা ৰ'দেই হওক, গেলা পানী খচি হ'লেও আমি যাবই লাগিব। কাৰণ আমাৰ জীৱন জীৱিকাৰ বাবে আমি কাম কৰিব লাগিব, আমি কৰ্ম কৰিব লাগিব। আচলতে এয়া টুইট কৰাৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে লাজ পাব লাগিছিল, কাৰণ আমি সকলোৱে জানো যে গুৱাহাটী উন্নয়ন মন্ত্ৰী হিচাপে কংগ্ৰেছৰ দিনৰ পৰাই তেওঁ আছিল। লগতে অশোক সিংহাল ডাঙৰীয়া, আচলতে তেওঁ পদত্যাগ কৰিব লাগে, এই পোষ্টটো এৰিব লাগে। কাৰণ তেওঁৰ ৰেছপন্সিবিলিটি ল'বলৈ এৰি তেওঁ এটা হাস্যকৰ মন্তব্য দিছে। আৰু সেই মন্তব্যটো হৈছে যে গুৱাহাটীত এতিয়া কলা পানী আমি দেখা নাই, আমি ৰঙা পানীহে দেখিছোঁ, কাৰণ পাহাৰৰ পৰা পানী আহিছে। আচলতে আপুনি এইখিনি কথা কোৱাৰ আগতে আপুনি নিজেই পদত্যাগ কৰিব লাগিছিলে। হয়, আপুনি অসমৰ ৰাইজৰ কথা বুজি নাপায়, এইটো আমি জানো, কাৰণ আপোনাৰ অসমৰ লগত কোনো ধৰণৰ চেণ্টিমেণ্টেই জড়িত নাই। আচলতে গুৱাহাটীবাসী ৰাইজে এতিয়া এইসকল ব্যক্তিক প্ৰশ্ন কৰিব লাগে, কাৰণ আমি যিহেতু তেওঁলোকক ভোট দিছিলোঁ, তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে, সেইবাবে ৰাইজ হিচাপে আমি ওলাই আহি পেলাই তেওঁলোকক প্ৰশ্ন কৰিব লাগে।